গতি অসমৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা অসম সাহিত্য সভা কাৰ্যালয় চৌহদৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হৈছে এই গ্ৰন্থ উন্মোচনী সভা উন্মোচন কৰা হ'ল অসম বৰেণ্য তৃতীয় খণ্ড শীৰ্ষক সংকলন গ্ৰন্থখন উন্মোচন কৰে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ক্ৰমে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ লীলাৱতী শইকীয়া বৰা প্ৰভাত গোস্বামী থানেশ্বৰ মালাকৰ মলয়া গোস্বামীয়ে উন্মোচন কৰে গ্ৰন্থখন অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা 180 গৰাকী মহিলাৰ জীৱনী সন্নিৱিষ্ট হৈছে এই গ্ৰন্থখন আদৰি ল'ব বুলি আশাবাদী গতি অসমৰ বিষয়ববীয়াসকল কাৰণ এই সপোন বহুদিনীয়া পুৰণা আছিলে কাৰণ অকল লেখিকাই জানো অকল লেখিকাৰ জীৱনী বহুত ওলাইছে কিন্তু অকল লেখিকাই জানো সমাজৰ অংশ বা তেওঁলোকে মাত্ৰ সমাজলৈ বৰঙণি আগবঢ়াইছে বাকিবোৰতো কৰিছে বিভিন্ন স্তৰৰ বিষয়া এইবিলাকো আছে বিশেষ স্বীকৃতি তেওঁলোকে লাভ কৰিছে অথচ তেওঁলোকৰ ফটো হয়তো ইনক্লুড হোৱা নাই হৈছে যদি ক'ৰবাত হৈছে ক'ৰবাত নাই হোৱা সেইখিনি মোৰ সপোন আছিলে গোটেইখিনি থুপাই পেলাই বা কৰা হয়তো যিবোৰ অতীতৰ তেতিয়া হয়তো সংখ্যাও বেছি নাছিলে কিন্তু হয়তো সেইবোৰ হেৰাইও গ'ল কিন্তু পিছৰ জীৱনত এতিয়া পিছৰ সময়ছোৱাত বহুত ওলাইছে আৰু ওলাই থাকিব হয়তো কিছুমানৰ জীৱন এতিয়া আৰম্ভ হৈছে তেওঁলোকৰ হয়তো আৰু দীঘলীয়া হ'ব গতিকে আৰু মোৰ এটা ইচ্ছা যে এইখিনি ইংৰাজীতে ওলাওক যাতে অসমৰ পৰা বাহিৰলৈ যায় বাহিৰৰ পৰা আন্তৰ্জাতিক ক্ষেত্ৰলৈ আমি সকলোকে অসমীয়া মহিলাক দাঙি ধৰিব পাৰোঁ বিভিন্ন ক্ষেত্ৰত